নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা। নিৰ্বাচনী অধিসূচনাৰ পূৰ্বেই দেশত বলবৎ হ'ব কা আৰু কা বলবৎকৰণত কোনেও বাধা দিব নোৱাৰে, এই হুংকাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি নিশ্চিতভাৱে বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা। এই কথা পুনৰ স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এটা সংবাদ প্ৰতিষ্ঠানৰ কনক্লেভত অংশ লৈ কাক লৈ এনেদৰে ধীৰস্থিতি গ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰী অমিত শ্বাহে ধীৰ কণ্ঠে কয় যে কা দেশৰ এখন আইন, গতিকে ইয়াক বলবৎ হোৱাত কোনেও বাধা দিব নোৱাৰে। নিৰ্বাচনী অধিসূচনাৰ পূৰ্বেই দেশত বলবৎ কৰা হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক। এই স্পষ্ট ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা বৰ্ষৰ 31 মাৰ্চলৈকে প্ৰতিটো চিলিণ্ডাৰত 300 টকাৰ ৰাজসাহায্য লাভ কৰিব। অৰ্থাৎ এবাৰ ৰিফিলিং কৰিলে 300 টকা ছাবচিডি পাব বেংক একাউণ্টত। আজিৰ দিনটোত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প গৰুখুটি প্ৰকল্পত ভয়ংকৰ কেলেংকাৰী। গৰুখুটিৰ পৰা 154জনী গীৰ গাই অন্তৰ্ধান। 7জন জনপ্ৰতিনিধিয়ে নিলে গৰুখুটিৰ 90জনী গীৰ গাই। গৰুখুটি প্ৰকল্পৰ কেলেংকাৰী উদঙালে খোদ চৰকাৰী তথ্যই। গৰুখুটি প্ৰকল্পৰ কেলেংকাৰী উদঙালে এইবাৰ চৰকাৰী তথ্যই। একাংশ বিষয়া কৰ্মচাৰীৰ বাবে ক্ষীৰতী গাইলৈ পৰিণত হৈছে গৰুখুটি প্ৰকল্প। চৰকাৰী তথ্য অনুসৰি প্ৰকল্পৰ পৰা 154জনী গীৰ গাই অন্তৰ্ধান হৈছে। প্ৰকল্পলৈ অনা হৈছিল 300 গীৰ গাই আৰু ইয়াৰে 90জনী গীৰ গাই 7জন জনপ্ৰতিনিধিয়ে নিজৰ ফাৰ্মলৈ লৈ যোৱাৰ তথ্য ফাদিল হৈছে আৰু মৃত্যু হৈছে 56টাকৈ গীৰ গাইৰ। বাকী থকা 154 গীৰ গাই এপাৰ্টক ঘূৰাই দিয়া বুলি তথ্যত প্ৰকাশ পাইছে। কিন্তু গৰুখুটি প্ৰকল্পৰ পৰা কোনো গীৰ গাই পোৱা নাই বুলি প্ৰকাশ কৰিছে এপাৰ্টে। আৰু এই ক্ষেত্ৰত নিৰপেক্ষ তদন্ত বিচাৰিলে RTI কৰ্মী দিলীপ নাথে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰসকললৈ ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে পুনৰ বৃদ্ধি কৰিলে 4% DA অৰ্থাৎ মৰগীয়া বানচ। 1 জানুৱাৰী 2024 পৰা কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা। দেশৰ কোটি কোটি চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ উপহাৰ। পুনৰ 4% বৃদ্ধি কৰিলে মৰগীয়া বানচ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকল ইয়াৰ ফলত উপকৃত হ'ব। 1 জানুৱাৰী 2024 পৰা কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা। মোদী চৰকাৰে কেবিনেটত ল'লে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰম্ভ হ'ল কা বিৰোধী আন্দোলন। কাৰ বিৰুদ্ধে এইবাৰ ৰাজ্যৰ 30টাকৈ সংগঠনৰ বাইক ৰেলী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু DGP GP সিঙে বন্ধ কৰিব নোৱাৰে কা বিৰোধী প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলৰ মন্তব্য, তেজ দিম কিন্তু কেতিয়াও কা আমি মানি নলওঁ। পুনৰ ৰাজ্যত আৰম্ভ হ'ল কা বিৰোধী প্ৰতিবাদ। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল প্ৰতিবাদকাৰী। হিমন্ত বিশ্ব শৰ্মা আৰু GP সিঙে বন্ধ কৰিব নোৱাৰে কা বিৰোধী প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলৰ মন্তব্য, তেজ দিম কিন্তু কেতিয়াও কা আমি মানি নলওঁ। গুৱাহাটী, চিৰাং, তামুলপুৰ, সোণাৰী, ধেমাজি, বঙাইগাঁও, বোকাখাতত কাৰ বিৰুদ্ধে বাইক ৰেলী। আছুসহ ৰাজ্যৰ 30টাকৈ সংগঠনৰ আহ্বানত এই বাইক ৰেলী শতাধিক লোকৰ। প্ৰধানমন্ত্ৰী হুঁচিয়াৰ, মুখ্যমন্ত্ৰী হুঁচিয়াৰ, কা আমি নামানো শ্লোগানেৰে উত্তাল পৰিৱেশ।